ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে মই কওঁ যে তোমালোকক আজিৰ ভিডিঅ'টো অকণমানো মাজতে নাকাটিবা ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আজি কেইটামান বহুত গুৰুত্বপূৰ্ণ শব্দ অৰ্থ মই দিছো তোমালোকলৈ ইংৰাজী শব্দ অৰ্থ অসমীয়া বাংলা আৰু হিন্দীটো শিকাম তে আৰম্ভ কৰিছো চোৱা ইট ইজ বিন মানে অসমীয়াত হ'ব ই হৈছে হিন্দীত ইয়াৰ অৰ্থ হ'ল ইয় हो गया আৰু বাংলাত হ'ব এটা হৈ আছে তাৰ পিছত চোৱা ইট ইজ ওকে মানে অসমীয়াত ঠিক আছে হিন্দীতে হ'ব कोई बात नहीं বা ঠিক আছেও হয় তাৰ পিছত বাংলাতে হ'ব কোনো কথা নেই ইট ইজ নট মানে অসমীয়াত হ'ব ই নহয় আৰু হিন্দীতে হ'ব ইয়হ নহি আৰু বাংলাতে কি হ'ব জানানে এটা না মানে এইটো নহয় দেই দা মানে অসমীয়াত হ'ব হৌ আৰু হিন্দীত ইয়াৰ অৰ্থ হ'ব ওহ বাংলাতে হ'ব উই তাৰপিছত দেয়াৰ মানে অসমীয়াত হ'ব তাত বাংলাতে হিন্দীতে হ'ব ওহা আৰু বাংলাতে হ'ব সেখানে দেয়াৰফৰ মানে অসমীয়াত হ'ব সেইবাবে হিন্দীত হ'ব ইছলিয়ে আৰু বাংলাতে হ'ব সেই জন্যে ইট উইল মানে অসমীয়াত হ'ব ই হ'ব হিন্দীত হ'ব ইয় হোগা আৰু বাংলাতে হ'ব এটা হবে ইট ওয়াজ মানে অসমীয়াত হ'ব ই আছিল হিন্দীত হ'ব ইয় থা আৰু বাংলাতে হ'ব এটা ছিল ওকে মানে অসমীয়াত হ'ব ঠিক আছে হিন্দীত হ'ব ঠিক হে আৰু বাংলাতে হ'ব ঠিক আছে ওহ মানে অসমীয়াটো ওহ হ'ব হিন্দীটো ওহ হ'ব আৰু বাংলাটো ও হ'ব বুজি পালানে তোমালোকে এতিয়া আকৌ নতুন পেজত যাম দেই চাই ল'বা বহুত গুৰুত্বপূৰ্ণ শব্দ অৰ্থ চোৱা মই দিছো ইংৰাজীত দো মানে অসমীয়াত হ'ব কৰা হিন্দীতে হ'ব কৰে আৰু বাংলাতে হ'ব কৰে ডন মানে অসমীয়াত হ'ব কৰিছে হিন্দীত হ'ব কৰেহে আৰু বাংলাতে হ'ব কৰেছে সাম মানে অসমীয়াত হ'ব কিছুমান হিন্দীত হ'ব কুছ আৰু বাংলাতে হ'ব কিছু সেম মানে অসমীয়াত হ'ব একেই দেখিছেনে সাম আৰু সম স্পেলিং বেলেগ দেই অসমীয়াত হ'ব হিন্দীতে হ'ব হি আৰু বাংলাত হ'ব একৈ সামওয়ান মানে অসমীয়াত হ'ব একেটা হিন্দীত হ'ব ওহি আৰু বাংলাতে হ'ব একৈ জন্য তাৰপিছত ওয়ান্স মানে অসমীয়াত হ'ব এবাৰ হিন্দীতেও হ'ব একবাৰ আৰু বাংলাতেও হ'ব একবাৰ বুজি পালানে এগেইন মানে অসমীয়াত হ'ব আকৌ হিন্দীতে হ'ব ফিৰছে আৰু বাংলাতে হ'ব আবাৰ এগেইন মানে অসমীয়াত হ'ব আৰম্ভ হিন্দীত হ'ব শুৰু আৰু বাংলাতে হ'ব আৰম্ভ লষ্ট মানে অসমীয়াত হ'ব হেৰাই যোৱা হিন্দীতে হ'ব খো গয়া আৰু বাংলাতে হ'ব হারিয়ে যাওয়া কিন্তু লুজ মানে হ'ব অসমীয়াত হ'ব ক্ষতি আৰু হিন্দীত হ'ব লোকচান বাংলাতে হ'ব লোকচান বুজি পালানে তাৰপিছত লুজ মানে ঢিলা গোটেইকেইটাত বুজিছানে এতিয়া আকৌ নতুন পেজত লৈ যাম তোমালোকে স্পেলিংবিলাক চাই ল'বা দেই চোৱা লুজ একেদৰে হয় কিন্তু ইহঁতৰ অৰ্থ বেলেগ আকৌ দিছোঁ মই চোৱা ইংৰাজীত ইজ মানে অসমীয়াত হয় হিন্দীটো হা বাংলাত হয় আর মানে হয় হা হয় ইয়েস মানে হয় হা হয় বুজি পালানে হেভ মানে অসমীয়াত আছে হিন্দীত আছে বাংলাত আছে ওকে মানে অসমীয়াত হ'ব হিন্দীত হোগা বাংলাতে হবে এন্ড মানে অসমীয়াত আর বাংলাত আউর বাংলাতে আর টু মানে অসমীয়াত উ হিন্দীত ভি বাংলাতে উ জাস্ট মানে অসমীয়াত যথেষ্ট হিন্দীত যথেষ্ট বাংলাতো যথেষ্ট মোর মানে অসমীয়াত বেছি হিন্দীত জাদা বাংলাত বেছি টাইম মানে সময় বুজি পালানে ইংৰাজীত ইয়েট মানে অসমীয়াত ইয়াৰ অৰ্থ হ'ব এতিয়ালৈ হিন্দীতে হ'ব অভিতক আৰু বাংলাতে হ'ব এখনো ষ্টিল মানে অসমীয়াত হ'ব তথাপি হিন্দীতে হ'ব ফিৰ ভি আর বাংলাতে হবে তবেই
তিল তিল মানে অসমীয়াত হ'ব পৰ্যন্ত হিন্দীত হ'ব अब तक আৰু বাংলাতে হ'ব পৰ্যন্ত ইন মানে অসমীয়াত হ'ব ভিতৰত তোমালোকে জানাই তথাপি মই দি দিছোঁ হিন্দীত হ'ব অন্দৰ আৰু বাংলাতে হ'ব ভিতৰে এট মানে অসমীয়াত হ'ব অত আৰু হিন্দীতে হ'ব মে বাংলাতে হ'ব এতে মুষ্ট মানে অসমীয়াত হ'ব বহুত আৰু হিন্দীত হ'ব বহুত বাংলাতেও হ'ব বহুত বুজি পালানে মোৰ মানে যেনে ইয়াতকৈ অধিক তাকে বুজা হয় যেনে অসমীয়াত হ'ব অধিক হিন্দীতো হ'ব অধিক আৰু বাংলাতেও হ'ব কি হ'ব অধিক ফিউ মানে খুবেই কম যিকোনো বস্তু অলপ কম বুলি কোৱাকে খুব কম হিন্দীত হ'ব কুছ আৰু বাংলাতে বুজাব কি খুবেই কম দা ফিউ মানে কেইটামান হিন্দীত হ'ব ইয়াতো হিন্দীতে কুছ হ'ব আৰু বাংলাতে হ'ব কয়েকজন এ ফিউ মানে অলপমান হিন্দীত হ'ব থোৰাসা আৰু বাংলাতে হ'ব কিছুটা বুজি পালানে তোমালোকে ভিডিঅ'টো ভালকৈ চাবা আৰু নিজৰ বহীত লিখি ল'বা দেই আকৌ দিছোঁ চোৱা ইংৰাজীত হেপী মানে অসমীয়াত হ'ব সুখী হিন্দীত হ'ব সুখ বাংলাত হ'ব সুখী চেড মানে দুখ হিন্দীত দুখ বাংলাত দুখ ৱাণ্ডাৰফুল মানে আশ্চৰ্যজনক কিন্তু ফিলিং মানে অসমীয়াত হ'ব অনুভৱ হিন্দীত হ'ব অনুভূতি আৰু বাংলাত হ'ব অনুভৱ বেটাৰ মানে উত্তম বুজি পালানে হিন্দীত হ'ব বেহতৰ বাংলাত হ'ব উত্তম বেষ্ট মানে অসমীয়াত হ'ব সৰ্বোত্তম হিন্দীত হ'ব শ্ৰেষ্ঠ আৰু বাংলাতো হ'ব শ্ৰেষ্ঠ বা সৰ্বোত্তম প্ৰাউড মানে অসমীয়াত হ'ব গৌৰৱ হিন্দীত হ'ব গৌৰৱ আৰু বাংলাতো হ'ব গৌৰৱ প্ৰফিট মানে অসমীয়াত হ'ব লাভ হিন্দীত হ'ব লাভ আৰু বাংলাতো হ'ব লাভ নাইচ মানে অসমীয়াতো লাভ হ'ব ভাল হ'ব হিন্দীত হ'ব আচ্ছা আৰু বাংলাতো হ'ব ভালো বিউটিফুল মানে তোমালোকে চবেই জানা ধুনীয়া হ'ব সুন্দৰ হ'ব আৰু সুন্দৰ হ'ব বুজি পালানে তাৰপিছত আকৌ দিছোঁ চোৱা আকৌ শব্দ কেইটামানৰ অৰ্থ দিলোঁ চোৱা মাই চেল্ফ মানে অসমীয়াত হ'ব মই নিজেই বাংলাত হ'ব হিন্দীত হ'ব খুদ অপনে বাংলাত হ'ব আমি নিজে ইয়ৰ চেল্ফ মানে অসমীয়াত হ'ব আপুনি নিজেই হিন্দীত হ'ব আপকো বাংলাত হ'ব তুমি নিজে ইনটু মানে অসমীয়াত ভিতৰলৈ হিন্দীত অন্দৰ বাংলাত হ'ব মধ্যে আউট মানে অসমীয়াত হ'ব বাহিৰ হিন্দীত হ'ব বাহৰ আৰু বাংলাত হ'ব বাহিৰে বুজি পালানে তোমালোকে তাৰপিছত দিছোঁ আউটছাইড মানে অসমীয়াত হ'ব বাহিৰত হিন্দীত হ'ব বাহৰ মে আৰু বাংলাত হ'ব বাহিৰেতে তোমালোকে নিজৰ বহীত লিখি ল'বা দেই আণ্ডাৰ মানে অসমীয়াত অধীনত হিন্দীত অন্তৰ্গত বাংলাত অধীন আপ মানে অসমীয়াত ওপৰত হিন্দীত ওপৰ বাংলাত ওপৰ বটম মানে অসমীয়াত তলি হিন্দীত তল বাংলাত নিচে ষ্টাৰ মানে অসমীয়াত আৰম্ভ বাংলাত হিন্দীত চুৰু বাংলাতো সৰু আৰু বেগিন মানে গোটেইকেইটাত আৰম্ভ বুজিছা নাই এতিয়া ছাত্ৰ ছাত্ৰীসকল মই অসমীয়াৰ পৰা ইংৰাজী শিকাম ইমান সময় তোমালোকক ইংৰাজীৰ পৰা অসমীয়া শিকাইছিলোঁ এতিয়া অসমীয়াৰ পৰা ইংৰাজী শিকাম গতিকে তোমালোকে নিজৰ বহীত লিখি ল'বা দেই আৰু নিজে শিকি ল'বা পিছত আৰম্ভ কৰিছোঁ চোৱা অসমীয়াত কোন মানে হিন্দীত হ'ব কোন ইংৰাজীত হ'ব হু আৰু বাংলাত হ'ব কে বুজি পালানে অসমীয়াত কোনটো হিন্দীত হ'ব কোনচা ইংৰাজীত হ'ব হুইচ বাংলাত হ'ব কোনটা অসমীয়াত কেতিয়া মানে হিন্দীত হ'ব কব ইংৰাজীত হ'ব হুৱেন বাংলাত হ'ব কখন অসমীয়াত ক'ত মানে অসমীয়াত হিন্দীত হ'ব কহা ইংৰাজীত হ'ব হুৱেৰ বাংলাত হ'ব কোথায় অসমীয়াত কি শব্দটোৰ হিন্দী অৰ্থ হ'ল কিয়া ইংৰাজীত হ'ব হোৱাট আৰু বাংলাতে হ'ব কি অসমীয়াত কাৰ শব্দটোৰ অৰ্থ হ'ল হিন্দীত কিসকা ইংৰাজীত হুজ বাংলাতে কাৰ কিয় মানে কিউ ইংৰাজীত হ'ব কিয় আৰু বাংলাত হ'ব কেন তাৰপিছত আকৌ দিছোঁ চোৱা এতিয়া কেনেকৈ অসমীয়াত কেনেকৈ শব্দটোৰ অৰ্থ হ'ল হিন্দীত কেইছে ইংৰাজীত হাও বাংলাত কেমন তাৰপিছত কাক অৰ্থটো হ'লগৈ কিসকো ইংৰাজীত হোম বাংলাতে কাকে তাক মানে হিন্দীত কোৱা হ'ব উচে ইংৰাজীত হিম আৰু বাংলাত তাকে তাইক মানে হিন্দীত হ'ব উস্কো ইংৰাজীত তাইক বাংলাতে তাকে
অসমীয়াত তাইৰ মানে হিন্দীত হ'ব উস্কা, ইংৰাজীত হ'ব হিজ, বাংলাত হ'ব তার। অসমীয়াত তাইৰ মানে হিন্দীত হ'ব উস্কি, ইংৰাজীত হার, বাংলাত হ'ব তার। অসমীয়াত হি, তাৰ অৰ্থ হ'ল ও, ইংৰাজীত হি, বাংলাত হে। তাই মানে ও, চি, হি। বুজি পালানে? আকৌ দিছোঁ এতিয়া দেশ বিদেশৰ নাম দিছোঁ। দেশ, অসমীয়াত দেশ বুলি ক'লে হিন্দীত কি কোৱা হ'ব? দেশ। ইংৰাজীত কি কোৱা হ'ব? কাউণ্ট্ৰি। আৰু বাংলাতেও কোৱা হয়, কি কোৱা হয়? দেশ। বুজি পালানে? তাৰপিছত চোৱা দিছোঁ ৰাজ্য। অসমীয়াত যদি ৰাজ্য কোৱা হয় তেতিয়াহ'লে আমি অসমীয়াটো চবেই জানো, কিন্তু ইংৰাজীটো নাজানো, গতিকে গোটেইকেইটা ভাষাটো শিকি লোৱা দৰকাৰ। হিন্দীত কোৱা হ'ব ৰাজ্য, ইংৰাজীত কোৱা হ'ব ষ্টেট। বুজি পালানে? আৰু বাংলাতেও কোৱা হ'ব তাকে ৰাজ্য। বুজি পালানে? অসমীয়াত জিলা কোৱাকে হিন্দীতে কি বুলি কোৱা হয়? জিলে। আৰু ইংৰাজীত কি কোৱা হয়? ডিষ্ট্ৰিক্ট। আৰু বাংলাতে কি বুলি কোৱা হ'ব? বাংলাতে কোৱা হয় জিলা। বুজি পালানে? তাৰপাছত আকৌ দিছোঁ প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীক হিন্দীত কি কোৱা হয়? হিন্দীতো প্ৰধানমন্ত্ৰী কোৱা হয়, কিন্তু ইংৰাজীত কি কোৱা হয়? প্ৰাইম মিনিষ্টাৰ। তোমালোকে এইবিলাকো জানিব লাগিব, সেইবাৰে মই লিখি দিছোঁ দেই, চাই ল'বা, শিকি ল'বা, নিজৰ নিজৰ বহীত লিখি ল'বা। তাকে বাংলাতো কোৱা হয় প্ৰধানমন্ত্ৰী। তাৰপিছত দিছোঁ চোৱা মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী মানে হিন্দীত কোৱা হ'ব মুখ্যমন্ত্ৰী, ইংলিছত কোৱা হ'ব চিফ মিনিষ্টাৰ, বাংলাত কোৱা হ'ব মুখ্যমন্ত্ৰী। বুজি পালানে তোমালোকে? নিজৰ নিজৰ বহীত যদি লিখি নাৰাখা তেন্তে একো মনত নাথাকে। বুজিছানে? আজি তোমালোকে কি শিকিলা? ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ' চাই যদি ভাল লাগে এই আছামিজ স্কুল চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু যদি কিবা তোমালোকে প্ৰশ্ন সুধিব লগা আছে তেন্তে মোক কমেণ্ট কৰি জনাবা। বুজিছা? আজি মানে সামৰি মাৰিলোঁ দেই।